ব্ৰেকিং নিউজ কালঘূৰ্ণি ৰেমালৰ পাছত এবাৰ অসমত সন্ত্ৰাসৰ সৃষ্টি কৰিব ভূটানৰ পানীয়ে ভূটানৰ পৰা এৰি দিয়া পানীয়ে এবাৰ অসমত সন্ত্ৰাসিত কৰি তুলিব অসমৰ কেইবাখনো জিলাত সন্ত্ৰাসৰ সৃষ্টি কৰিব ভূটানৰ পৰা অহা পানী অসমৰ কোন জিলাত 144 ধাৰা জাৰি কৰিছে আগন্তুক 24 ঘণ্টাত কিমান ভয়াবহ হ'ব পৰিস্থিতি এই মুহূৰ্তত প্ৰতিটো তথ্যৰ শেহতীয়া আপডেট দিয়াৰ চেষ্টা কৰিম যিকোনো মুহূৰ্ততে অসমত আহিব পাৰে জলপ্ৰলয় ডাঙৰ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো যিকোনো মুহূৰ্তত অসমত জলপ্ৰলয় আহিব পাৰে ভূটানে অসমলৈ এৰিব হুৰে পানী বজালিত 144 ধাৰা জাৰি কৰিছে প্ৰশাসনে বজালি নৈপৰীয়া ৰাজ্যক সতৰ্কবাণী প্ৰকাশ কৰিছে সতৰ্কবাণী প্ৰদান কৰিছে জিলা প্ৰশাসনৰ তৰফৰ পৰা এটা ডাঙৰ খবৰ এই মুহূৰ্তত ৰেমালৰ পাছত এবাৰ সন্ত্ৰাস চলাব বানপানীয়ে যিকোনো সময়তে নামনি অসম জলপ্ৰলয়ত ভোগাৰ আশংকা ব্যক্ত কৰা হৈছে বিগত 48 ঘণ্টা ধৰি উত্তৰ পূবত হোৱা মুখলধাৰ বৰষুণৰ ভয়ংকৰ পৰিণতি ভুগিব লাগিব এবাৰ নামনি অসমৰ ৰাইজে বজালিত নৈ পাৰলৈ য'ত প্ৰশাসনে বাধা আৰোপ কৰিছে নিষেধাজ্ঞা জাৰি কৰিছে নদীত মাছ ধৰা সাঁতোৰাটো নিষেধাজ্ঞা আৰোপ কৰিছে জিলা প্ৰশাসনে আগন্তুক 24 ঘণ্টালৈ নাও চলাচল বন্ধ কৰি দিয়া হৈছে বজালিত যিকোনো মুহূৰ্ততে অসমত আহিব পাৰে জলপ্ৰলয় এটা ডাঙৰ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো কালঘূৰ্ণি ৰেমালৰ পাছত এবাৰ অসমত সন্ত্ৰাসিত কৰি তুলিব বানপানীয়ে এবাৰ ভূটানৰ পৰা এৰি দিয়া হ'ব পানী আৰু ইতিমধ্যে বজালি জিলাত 144 ধাৰা জাৰি কৰিছে প্ৰশাসনৰ তৰফৰ পৰা আৰু প্ৰশাসনৰ তৰফৰ পৰা সতৰ্ক কৰি দিয়া হৈছে সাৱধান বাণী শুনোৱা হৈছে বজালিৰ নৈপৰীয়া ৰাইজক সাৱধান বাণী প্ৰকাশ কৰা হৈছে প্ৰশাসনৰ তৰফৰ পৰা ডাঙৰ খবৰ পুনৰবাৰ উল্লেখ কৰাৰ চেষ্টা কৰিছো ভূটানৰ পৰা এৰি দিয়া পানী এবাৰ অসমত সন্ত্ৰাসিত কৰি তুলিব যিকোনো মুহূৰ্ততে হ'ব পাৰে জলপ্ৰলয় আৰু ভূটানৰ পৰা অহা পানীয়ে এবাৰ সন্ত্ৰাসৰ সৃষ্টি কৰিব অসমত ডাঙৰ খবৰটো মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো ভূটানে অসমলৈ এৰিব এবাৰ হুৰে পানী বজালিত নৈৰ পাৰলৈ যোৱাত প্ৰশাসনৰ নিষেধাজ্ঞা আৰোপ কৰা হৈছে প্ৰশাসনৰ তৰফৰ পৰা নিষেধাজ্ঞা আৰোপ কৰিছে বজালি জিলালৈ গুৰুত্বপূৰ্ণ খবৰ এটা মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো বিগ ব্ৰেকিং নিউজ পুনৰবাৰ উল্লেখ কৰাৰ চেষ্টা কৰিছো ভয়ংকৰ পৰিস্থিতিৰ দিশে গতি কৰি আছে এবাৰ নামনি অসমত এবাৰ সন্ত্ৰাসৰ সৃষ্টি কৰিব ভূটানৰ পানীয়ে ভূটানৰ পৰা এৰি দিয়া পানীয়ে এবাৰ সন্ত্ৰাসৰ সৃষ্টি কৰিব সন্ত্ৰাসিত কৰি তুলিব নামনি অসম আৰু বজালি জিলাত ইতিমধ্যে প্ৰশাসনৰ তৰফৰ পৰা 144 ধাৰা জাৰি কৰা হৈছে বজালিৰ নৈপৰীয়া ৰাজ্যক সতৰ্কবাণী জাৰি কৰিছে জিলা প্ৰশাসনে যিকোনো সময়তে নামনি অসমত জলপ্ৰলয় হ'ব পাৰে যিকোনো মুহূৰ্ততে অসমত আহিব পাৰে জলপ্ৰলয় আমি ইতিমধ্যে উল্লেখ কৰিছো ৰাজ্যবাসীক নামনি অসমবাসীক সাৱধান হৈ থকাৰ সতৰ্ক হৈ থকাৰ আহ্বান জনোৱা হৈছে প্ৰশাসনৰ তৰফৰ পৰা জিলা প্ৰশাসনৰ তৰফৰ পৰা নদীত মাছ মৰাত বাধা আৰোপ কৰা হৈছে নদীত সাঁতোৰাত বাধা আৰোপ কৰা হৈছে নৈপৰীয়া ৰাইজক সাৱধান বাণী শুনোৱা হৈছে নৈ পাৰলৈ যোৱাত বাধা আৰোপ কৰা হৈছে প্ৰশাসনৰ তৰফৰ পৰা